সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ মাঘ মাহৰ 20 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি। দিনৰ 12:41 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ। ৰাত্ৰি 3:38 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 6:10:47 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:03:31। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ হ'ব দেৱগণ, হৰিণৰ ৰশ্মি বৰুণ যোগ হ'ব অস্তুত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 3:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ৰাক্ষস গণ হ'ব আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্যৰিটো হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:43 পৰা 5:06। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:40 পৰা 9:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে যিকোনো ধৰণৰ মিঠা বস্তু মুখত লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে আজি ঐশ্বৰ্য প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে। লগতে যদি এই ৰাশিৰ ব্যক্তিসকলে কাৰোবাক ধন দিবলগীয়া আছিল সেই ধন হয়তো উভতাই দিবলগীয়া হ'ব পাৰে কোনো কাৰণবশতঃ। শিশুৱে হয়তো অকণমান দিনটো কিছু আমনিদায়ক কৰিব পাৰে, গতিকে শিশুৰ পৰা কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি হয়তো আপুনি নভবাকৈ কিবা চিন্তা, প্ৰেম সম্বন্ধীয় চিন্তা আপোনাৰ বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে আজি হয়তো সৰু সুৰাভাৱে ক'ৰবাত যাবলগীয়া হ'ব পাৰে, কিন্তু আধ্যাত্মিকতাৰ প্ৰতি অকণমান গুৰুত্ব বাঢ়িব। হয়তো ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থানলৈ আজি যাবলগীয়াও হ'ব পাৰে। পঢ়া শুনাতো গুৰুত্ব বাঢ়িব। বিশেষকৈ যি বিষয় ভাল পায় সেই বিষয় আজি বেছিকৈ অধ্যয়ন কৰা দেখা যাব। আজিৰ দিনটোত এই মেষ ৰাশিৰ ব্যক্তিসকলে কিবা কথা পাহৰিবও পাৰে, গতিকে অকণমান কিছু কথাবোৰ মনত ৰখাৰ চেষ্টা কৰিব। খৰচ অকণমান বাঢ়িব পাৰে, কিন্তু বাকী অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি পজিটিভ কামে মানসিকভাৱে সুখ দিয়া দেখা যাব। লগতে কোনো মাংগলিক কাৰ্যত হয়তো এওঁলোক আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি কাৰোবাৰ উপদেশত যদি ধন ইনভেষ্ট নতুবা ধন খৰচ কৰে, সেই ইনভেষ্ট কৰা নতুবা খৰচ কৰা ধন আপোনাৰ সৎ পথত আহিব। অৱশ্যে কিবা কাৰণবশতঃ হয়তো আপুনি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ক'ৰবাত অন্য ঠাইলৈ যাবলগীয়া হ'ব পাৰে। আজি প্ৰিয়জনে অকণমান খং ৰাগ কৰিব পাৰে, কিন্তু আপুনি অতি সোনকালে প্ৰিয়জনক সন্তুষ্ট আজি কৰিব পাৰিব। আজি পুৰণা কোনো বন্ধুৰ সৈতে হয়তো যোগাযোগ হ'ব পাৰে। কোনো পুৰণা বন্ধুক লগ পোৱাৰ সম্ভাৱনাও আজি যথেষ্ট আছে। আজি বিবাহিতসকলৰ হয়তো নেদেখা ঠাইলৈ যোৱাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে
দিনটোৰ কোনো সময়ত ছ'চিয়েল মিডিয়াত অকণমান বেছি ব্যস্ত হৈ থকাও দেখা যাব। আজি বিভিন্ন ক্ষেত্ৰত আজি আগবাঢ়ি যাব পাৰিব, গতিকে আত্মবিশ্বাসো আপোনাৰ বাঢ়িব, কিয়নো কৰ্মক্ষেত্ৰত আপোনাৰ কাম বনবোৰ অতি সোনকালে হৈ উঠাৰ বাবেই আপোনাৰ আত্মবিশ্বাসো আজি বৃদ্ধি পাব। কিন্তু পঢ়া শুনাত দিনটো অকণমান মধ্যম, দিনটোৰ শেষৰ ভাগখিনি পঢ়া শুনাৰ বাবে অকণমান মধ্যম দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে আজি 2 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি ব্যক্তিসকলৰ আজি বিশ্বাস আৰু আগ্ৰহ কিছু বাঢ়িব। যিকোনো ক্ষেত্ৰত এওঁলোকক আগবাঢ়ি যোৱা দেখা যাব। নিজৰ মনৰ আশাবোৰ পূৰণ হোৱাৰো আজি সম্ভাৱনা যথেষ্ট আছে। নতুনকৈ কিবা সুবিধাও হয়তো আজিৰ দিনটোত আপুনি পাব পাৰে, গতিকে আজিৰ দিনটো আপোনাৰ বাবে অতি সুন্দৰ। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি পুৰণা দ্ৰব্য লাভৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে তেনেধৰণৰ কিবা সৰু সুৰা পুৰণা দ্ৰব্য হয়তো লাভ কৰিব পাৰে। আৰ্থিকভাৱে দিনটো অকণমান মধ্যম, হয়তো ধনৰ অভাৱ দিনটোৰ সন্ধিয়াৰ ভাগত অনুভৱ কৰিব পাৰে। অৱশ্যে বেছি চিন্তা কৰাৰ পৰা দূৰত থাকিব। বেছি চিন্তা কৰিলে স্বাস্থ্যও দুৰ্বল হ'ব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। ঘৰৰ কাম বনবোৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ সময় দিব নোৱাৰিব পাৰে, কিয়নো ঘৰতকৈ এওঁলোকক আজি বাহিৰতহে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। আপুনি কোৱা কথাবোৰ আজি স্পষ্ট হ'ব, গতিকে কোনোবা ব্যক্তিয়ে হয়তো আপুনি স্পষ্টভাৱে কিবা কথা ক'লে অকণমান বেয়া পাবও পাৰে, গতিকে কিছু সংযম হৈ কথা কোৱাৰ চেষ্টা কৰিব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ইণ্টাৰভিউ দিব যাবৰ বাবে অত্যন্ত দিনটো শুভদায়ক, গতিকে নতুন কৰ্মৰ যদি সন্ধানত আছে সেই কৰ্মৰ সন্ধানত আপুনি ওলাই যোৱাৰ চেষ্টা কৰক, নিশ্চয় ভাল ফল আজিৰ দিনটোত লাভ কৰিব। বাকী আজি নতুন নতুন কথা জনাৰ শিকাৰ ইচ্ছা বাঢ়িব। জ্ঞান অৰ্জনৰ সম্ভাৱনা আজি বেছি দেখা পোৱা গৈছে। বাকী শিক্ষাৰ্থীসকলৰো আজি পঢ়া শুনাত আগ্ৰহ থাকিব, কিন্তু দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব এওঁলোকৰ 9 আৰু শুভ ৰং হ'ব আজি নীলা। কৰ্কট ৰাশি ব্যক্তিসকলৰ বাবে দিনটো আজি লাভদায়ক, কিয়নো পুৰণা বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্যৰো আজি উন্নতি হোৱা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পদোন্নতি প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে, গতিকে কৰ্মক্ষেত্ৰত কিবা হয়তো ভাল খবৰ পাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পুৰণা যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল, সেই ইনভেষ্ট কৰা ধন আপোনাৰ আজি সৎ কামত আহিব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা পৰিয়ালৰ দায়িত্ব অকণমান বাঢ়িব পাৰে, হয়তো আপুনি কিবা আজি ডাঙৰ দায়িত্ব পৰিয়ালৰ ল'বলগীয়া হ'ব পাৰে। আজি সকলো সমস্যা আপুনি অতি সহজতে সমাধান কৰিব পাৰিব, কিয়নো আপুনি যদি যিকোনো সমস্যাত আজি অকণমান আগবাঢ়ে, সেই সমস্যা সমাধান কৰাৰ অকণমান চেষ্টা কৰে, তেতিয়াহ'লে অতি সোনকালে সেই সমস্যাবোৰ দূৰ হৈ পৰিব। আজি প্ৰশংসা কৰাৰ সম্ভাৱনা আনে দেখা পোৱা গৈছে, গতিকে কিবা কথাত আপোনাৰ কাম নতুবা আপোনাৰ ব্যক্তিত্বই আজি প্ৰশংসা আপোনাক দিয়াব। ইয়াৰ বাহিৰে এই ৰাশিৰ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, কিয়নো প্ৰিয়জনৰ বাবে হয়তো খৰচৰ মাত্ৰা বাঢ়িব পাৰে, হয়তো প্ৰিয়জনৰ কথাৰ অকণমান অমিল হ'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব আপুনি বৈবাহিক ক্ষেত্ৰত। বাকী সকলো দিশত দিনটো শুভ দেখা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো আজি শুভ হৈ পৰিব। লগতে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে, গতিকে যিমান পাৰে পজিটিভ চিন্তা কৰাৰ চেষ্টা কৰিব। আজি ধন আপুনি ভবাতকৈ অকণমান বেছিকৈ লাভ কৰিব পাৰে, গতিকে ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে। কৰ্মক্ষেত্ৰত কামৰ বোজা অকণমান বাঢ়িব। আপুনি বিভিন্ন ক্ষেত্ৰত হয়তো আজি ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। আজি ব্যক্তিগত সম্বন্ধ অকণমান দুৰ্বল হ'ব পাৰে, গতিকে হয়তো কাৰোবাৰ সৈতে অকণমান সম্বন্ধত দূৰত্ব আহিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ৰচনাত্মক ক্ষমতা কিছু বাঢ়িব। উৎসাহ উদ্দীপনা বৃদ্ধিৰো পূৰ্ণ যোগ দেখা পোৱা গৈছে। নৃত্য গীতত আজি সুনাম অৰ্জন কৰিব পাৰিব। সংগীতৰ সৈতে জড়িত থাকিলে আপুনি সেই ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। কোনো কথাই হয়তো মনত অকণমান উদাস ভাৱৰ সৃষ্টি কৰিব পাৰে, গতিকে নিজক পজিটিভ ৰাখিলে আপুনি নিশ্চয় দিনটো আগবাঢ়ি যাব পাৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান মনোযোগ কমিব পাৰে,
গতিকে যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত আজি অকণমান চেষ্টা কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি ব্যক্তিসকলৰ আজি শাৰীৰিক অকণমান সৌন্দৰ্যৰ লগে লগে শাৰীৰিক শক্তিও বাঢ়িব। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো আপোনাৰ অতি সুন্দৰ দেখা পোৱা গৈছে। আজি উত্তম খাদ্য গ্ৰহণ কৰাৰ সুবিধা ক'ৰবাত আপুনি দিনটোৰ ভিতৰত লাভ কৰিব। অৱশ্যে হাতৰ পৰা অতি সহজতে আজি ধন খৰচ হ'ব পাৰে। কিবা কাৰণবশতঃ হয়তো অতি সোনকালে আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। আজি যদি আপুনি যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে জড়িত হৈ থাকে তেনে ক্ষেত্ৰত লাভৰ সম্ভাৱনা কোনোবা ক্ষেত্ৰত দেখা পোৱা গৈছে। গতিকে যুৱ প্ৰজন্মৰ ব্যক্তিৰ সৈতে জড়িত থাকিলে আপুনি লাভ ল'ব পাৰিব। এই ৰাশিৰ ব্যক্তিসকলে আজি হঠাৎ কিবা আকস্মিক ভাল খবৰো পাব পাৰে। কিন্তু টিভি মোবাইলত অকণমান প্ৰয়োজনতকৈ বেছি এওঁলোকক ব্যস্ত থকা দেখা যাব, যাৰ বাবে পঢ়া শুনাৰ পৰা দূৰত্ব কিছু বাঢ়িব পাৰে। আজি নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনাও প্ৰবল দেখা পোৱা গৈছে। আজি আপুনি কোৱা কথাবোৰ সকলোৱে অতি সহজতে অতি সোনকালে বুজি উঠিব। গতিকে মনৰ ভাৱ আনৰ সৈতে প্ৰকাশ কৰিব পাৰিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে অত্যন্ত শুভ, কিয়নো কোনোবা বন্ধুৱে আপোনাক কাম বনতো সহায় কৰিব, প্ৰয়োজনীয় ক্ষেত্ৰত আপোনাক কথা মাতেৰেও সহায় কৰিব। বাকী সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ক'লা। তুলা ৰাশি ব্যক্তিসকলক আজি অকণমান বেছিকৈ ৰোমান্টিক হৈ থকা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি সমস্যাবোৰ সমাধান হ'ব। বিগত দিনৰ যদি কিবা সমস্যা চলি আছিল, সেই সমস্যাৰ যদি সমাধান পোৱা নাছিল, আজি সেই সমস্যাবোৰৰ সমাধান লাভ কৰিব। কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো বিশেষভাৱে আপোনাৰ ভাল হ'ব। নিজৰ প্ৰয়োজনীয়তা আছে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো। ধন সঞ্চয়ো কৰিব পাৰিব। হাতত অহা ধন কিছু আজিৰ দিনটোত সঞ্চয়ো হ'ব। আজি নতুন কথা জনাৰ আৰু শিকাৰ আপুনি সুবিধা লাভ কৰিব। ক'ৰবাত নতুন কথা আপুনি শিকিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আজি অতি সুন্দৰভাৱে পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ ইচ্ছামতে কাম বনবোৰ কৰা দেখা যাব। আনৰ প্ৰেছাৰত তেওঁলোকে কাম নকৰে, নিজে মনে বিচৰা ধৰণৰ কাম বন তেওঁলোকে কৰা দেখা যাব। পিতৃ মাতৃক আজি নোকোৱাকৈ য'তে ত'তে আপুনি নাযাব। বিশেষকৈ পিতৃ মাতৃৰ পচন্দ অনুসৰি কাম বন কৰাটোহে আপোনাৰ বাবে আজি লাভদায়ক হ'ব। বাকী সকলো দিশত শুভ। বিদ্যাৰ্থীসকলৰ পঢ়াত অকণমান দিনটোৰ শেষৰ ভাগত মনোযোগ কমিব পাৰে, কিন্তু বাকী শুভ সংখ্যা এওঁলোকৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যদি আজি নিজৰ মনৰ কথা আনৰ আগত শ্বেয়াৰ কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ দিনটো আৰু অকণমান সুখময় হৈ পৰিব। আজি মাতৃৰ মৰম চেনেহ লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে ধন সঞ্চয় কৰাৰ হয়তো চিন্তা আজি কিছু কৰিব পাৰে। অকণমান খৰচো বাঢ়িব দিনটোত, কিন্তু ধন সঞ্চয় কৰাৰ ইচ্ছা আজি মনত অকণমান অহা দেখা যাব। ক'ৰবাত পাৰ্টি নতুবা অন্য কিবা প্ৰগ্ৰেমত অংশগ্ৰহণৰ সম্ভাৱনা আজি যথেষ্ট দেখা পোৱা গৈছে। আজি বন্ধুৱে হয়তো আপোনাক নিমন্ত্ৰণ দিব পাৰে, নতুবা অন্য কোনো ব্যক্তিয়েও আজি নিমন্ত্ৰণ আপোনাক দিব পাৰে। গতিকে নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ উৎসাহ বাঢ়িব। যিকোনো কামত এওঁলোকক আজি উৎসাহিত হৈ থকা দেখা যাব। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ ঘৰত বিবাহৰ প্ৰস্তাৱ আজিৰ দিনটোত আহিব পাৰে। আজৰি সময়ত কিতাপ অধ্যয়ন কৰাৰ ইচ্ছা অকণমান বাঢ়িব। বাহিৰা কিতাপ পঢ়াৰ আজি ইচ্ছা অকণমান বাঢ়িব পাৰে। যদি কিবা সমস্যাও চলি আছিল, সেই সমস্যাবোৰো আজি সমাধান হ'ব, নতুবা সেই সমস্যাৰ সমাধানৰ পথ আপুনি আজি বিচাৰি পাব। ধাৰ্মিক কাৰ্যত অংশগ্ৰহণৰ সম্ভাৱনা অকণমান দেখা পোৱা গৈছে। বাকী অৱশ্যে অন্য সকলো দিশত দিনটো এওঁলোকৰ শুভভাৱে পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মক্ষেত্ৰত জ্যেষ্ঠ ব্যক্তিৰ পৰা অকণমান হয়তো প্ৰেছাৰ পৰিব পাৰে। লগতে ঘৰুৱা ক্ষেত্ৰতো হয়তো অকণমান কোনোবা ব্যক্তিৰ সৈতে অমিল হ'ব পাৰে। গতিকে দিনটো অকণমান আজি মধ্যমদায়ক দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰৰ কিবা হয়তো
প্ৰয়োজনীয় ক্ষেত্ৰত খৰচ আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি ঘৰত কিবা বয় বস্তু হয়তো আপুনি ক্ৰয় কৰি আনিবলগীয়া হ'ব পাৰে। পাৰিবাৰিক উত্তৰদায়িত্ব বৃদ্ধি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনৰ মতেই হয়তো আপুনি চলিবলগীয়া হ'ব পাৰে। আজি কোনোবা আধ্যাত্মিক গুৰু নতুবা গুৰুতুল্য ব্যক্তিৰ পৰা উপদেশ লাভ কৰিব, গতিকে সেই উপদেশে আপোনাক অকণমান কিছু এনাৰ্জি দিব। বৈবাহিক ক্ষেত্ৰত আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো মনৰ উদ্বিগ্নতা অকণমান বাঢ়িব পাৰে, খং ৰাগৰ পৰিমাণো বাঢ়িব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। নিজৰ স্বাস্থ্যৰ যত্ন ৰখাৰ চেষ্টা কৰিলে বাকী অন্য দিশত শুভভাৱে পাৰ হ'ব। ধনৰ অকণমান নাটনি অৱশ্যে হ'ব পাৰে, কিন্তু শিক্ষা ক্ষেত্ৰৰ ফালৰ পৰা এওঁলোকৰ দিনটো অতি সুন্দৰ। আজি শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰৰ সুখবৰ পাব পাৰে, নতুবা শিক্ষাত এওঁলোকে আজি সুনাম অৰ্জন কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 2 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশি। মকৰ ৰাশি ব্যক্তিসকলে আজি চলা ফুৰা কৰোঁতে অকণমান সতৰ্ক হৈ চলিব। লগতে এই ৰাশি ব্যক্তিসকলৰ আজি ক'ৰবাত ধন ইনভেষ্ট কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে, নতুবা ক'ৰবাত হয়তো আপুনি ধন সঞ্চয় কৰিবলগীয়া হ'ব পাৰে। কিন্তু বিগত দিনৰ চিন্তাবোৰ আজি দূৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি ঘৰৰ সকলোৰে পৰা সহায় সহযোগিতা আপুনি নিশ্চয় লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু প্ৰিয়জনৰ কিবা কথা হয়তো আপুনি শুনিবলগীয়া হ'ব পাৰে। আজি নতুন কিতাপ পঢ়াৰ ইচ্ছা প্ৰবল বাঢ়িব, গতিকে এওঁলোকে হয়তো নতুন নতুন গ্ৰন্থ অধ্যয়ন কৰাৰ ইচ্ছা কৰিব পাৰে। আজি জীৱনসংগীৰ কাম বনবোৰত আজি অগ্ৰগতি আহিব, গতিকে যদি জীৱনসংগীৰ কিবা কাম বিগত দিনৰ পৰা হোৱা নাছিল, আজি তেনে কামত অগ্ৰগতি লাভৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ খং অকণমান নিয়ন্ত্ৰণ ৰাখিব, কিয়নো হঠাৎ হয়তো খং কোনোবা সময়ত আপোনাৰ উঠিব পাৰে। বাকী এওঁলোকৰ অন্য দিশত দিনটো শুভভাৱে পাৰ হ'ব, কিন্তু মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে হয়তো কিবা কৰিবলগীয়া আধৰুৱা কাম বাকী ৰ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ আজি মনোৰঞ্জনৰ যুগ দেখা পোৱা গৈছে। অকণমান খেলা ধূলাত হয়তো বেছি ব্যস্ত থকা দেখা যাব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলক। লগতে মনত কিবা কাৰণ নতুবা কিবা কথাই আনন্দ বৃদ্ধি কৰিব। আজি আপোনাৰ হাতত ধন নিশ্চয় আগমন হ'ব কিছু পৰিমাণৰ হ'লেও, কিন্তু খৰচৰ মাত্ৰাও হয়তো প্ৰয়োজনতকৈ অকণমান বাঢ়িব পাৰে। গতিকে নিজৰ খৰচ নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ হৈ পৰিব। ঘৰৰ দায়িত্ব অকণমান বাঢ়িব পাৰে, কিন্তু ঘৰৰ দায়িত্ব যদি আপুনি সুচাৰুৰূপে পালন নকৰে, তেতিয়াহ'লে হয়তো অকণমান ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ কথা শুনিবলগীয়াও হ'ব পাৰে। আজি মনত অকণমান উথল পুথল হৈ থাকিব পাৰে, কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম, এনেধৰণৰ চিন্তা মনত চলি থাকিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে নিজক অকণমান নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ অৱশ্যে পঢ়াত জ্যেষ্ঠ ব্যক্তিৰ লগতে পিতৃ মাতৃৰ ছাপোৰ্ট লাভ কৰিব। পিতৃ মাতৃৰ বিশেষ আজি সহায় আৰু উপদেশ পঢ়া শুনাত লাভ কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভভাৱে দিনটো পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। শেষত মীন ৰাশিলৈ আছে। মীন ৰাশিৰ ব্যক্তিসকল অৱশ্যে জন্মগতভাৱে কিছু আত্মবিশ্বাসী, কিন্তু আজি যদি আপুনি সেই আত্মবিশ্বাস আৰু অকণমান বঢ়াব পাৰে, তেতিয়াহ'লে কিন্তু আপুনি জীৱনত যথেষ্ট আগবাঢ়ি যাব পাৰিব। আজি মনত আনন্দ কিবা কাৰণবশতঃ বৃদ্ধি পাব পাৰে। আজি অতিৰিক্ত আয় নতুবা অতিৰিক্ত উপাৰ্জন অকণমান সঞ্চয় কৰি ৰাখিলে অনাগত দিনত আপোনাৰ সেই সঞ্চয় কৰা ধন সৎপথত আহিব। বন্ধু নতুবা পৰিয়ালৰ সদস্যসকলৰ সৈতে আপোনাৰ দিনটো খুব সুখময়ভাৱে পাৰ হ'ব। আজি কোনোবা ব্যক্তিয়ে হয়তো প্ৰেমৰ প্ৰস্তাৱ আপোনাক দিব পাৰে। লগতে সকলোৰে সৈতে যোগাযোগ ব্যৱস্থা অতি সুন্দৰ হ'ব। সকলোৰে সৈতে সম্বন্ধ আজি সুদৃঢ় হৈ পৰা দেখা যাব। আজি কোনোবা ক্ষমতাশালী ব্যক্তিৰ সৈতে হয়তো আপোনাৰ চিনাকি হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিবাহৰ নতুন প্ৰস্তাৱ ঘৰলৈ আহিব পাৰে, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। লগতে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, অকণমান
ঠাণ্ডাজনিত কিছু ৰোগৰ হয়তো উদ্ভৱ হ'ব পাৰে। গতিকে কিছু গৰম কাপোৰ পৰিধান কৰাৰ চেষ্টা কৰিব। বাকী বিদ্যাৰ্থীসকলৰ বাবেও আজি পঢ়াত ধৈৰ্য বাঢ়িব। বিগত দিনত হয়তো পঢ়াত অকণমান ধৈৰ্য কমি আছিল, আজি পঢ়াত সেই ধৈৰ্য বাঢ়িব। আজি ইৰাশী ব্যক্তিসকলৰ জ্ঞান অৰ্জনৰ যুগ দেখা পোৱা গৈছে। নতুন নতুন কথা জনাৰ আৰু শিকাৰ সুবিধা লাভ কৰিব। কাৰোবাৰ সৈতে ইৰাশী ব্যক্তিসকলৰ ধনৰ আদান প্ৰদান হোৱাৰো সম্ভাৱনা যথেষ্ট আছে। আপুনি হয়তো কিবা কাৰণবশতঃ আনৰ সৈতে ধনৰ আদান প্ৰদান কৰিবলগীয়া হ'ব পাৰে। ইৰাশী ব্যক্তিসকলক আজি কোনোবা ব্যক্তিয়ে হয়তো কিবা কাৰণবশতঃ সন্দেহো কৰিব পাৰে। গতিকে আনৰ সন্দেহ উপজা কাম নকৰিব। কিন্তু ইৰাশী ব্যক্তিসকলৰ আজি আনক উপদেশ দিয়াৰ ইচ্ছা মনত আহিব পাৰে। বাকী অন্য সকলো দিশত শুভভাৱে এই দিনটো পাৰ হ'ব। শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 6 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।